প্ৰেছ আৰু মিডিয়াৰ বন্ধুসকল, আমি আজি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি হৈ আপোনালোকৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবত আহি আমি প্ৰেছ কনফাৰেন্স দিবলগীয়া হৈছে। মানে অকণমান পলম হ'ল আমাৰ দলৰ ট্ৰেইনিং প্লাছ আমাৰ ৱৰ্কাৰ্ছ মিট চলি আছিলে MAC ৱাইজ, সেইটো কাৰণে আমি প্ৰেছ মিটটো বা কনফাৰেন্সটো আমি লগে লগে দিব লাগিছিল, অকণমান পলম হ'ল। তথাপিও আমি ক'ব বিচাৰিছোঁ কি অসম এডভান্টেজ আসাম 2.0 সেই সংক্ৰান্তত আমি কিছুমান কথা দাঙিব বিচাৰিছোঁ। আমি 6 তাৰিখে আমাৰ কনষ্টিটুৱেঞ্চি ৱাইজ ট্ৰেইনিং চলি আছিলে, তেতিয়াই আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বিদা সিং ৰম্পি ক্লিয়াৰলিকে তেওঁ প্ৰকাশ কৰিছে যে 2.0 আসাম এডভান্টেজ হোৱাৰ পিছত অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আমি কম্প্ৰেছড বায়োগেছ CBG তেওঁ কাৰ্বি আংলঙত মাটি দিয়া হ'ব আৰু 15 দিনৰ ভিতৰত মাটি দিয়া হ'ব বুলি ক'লে। তো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমি ক'ব বিচাৰিছোঁ যে আপুনি সঁচাকৈ কাৰ্বি আংলঙৰ ৰাইজক বা ডিমা হাছাওৰ ৰাইজক 6 শিডিউল এৰিয়াত এই মানুহখিনিক আপুনি সঁচাকৈ আপুনি মৰম কৰেনে, নে আপুনি কি বেচিব বিচাৰিছে নেকি তেওঁলোকক? মানে ঘটনাটো হ'ল কি কাৰ্বি আংলঙৰ মাটি লিজটো দিব নোৱাৰে, সেইটো আমাৰ 6 শিডিউলতে এইখিনি কথা মেনশ্যন কৰা আছে, লিজ দিব নোৱাৰে। আৰু ইয়াত যদি কোনোবাই যদি লিজ দিব খোজে, ইয়াত অকণমান আপোনালোকে ভালকৈ শুনি লওক, যদি কোনোবাই যদি লিজ দিব খোজে তেনেহ'লে বহুতৰে একদম হাজাৰ হাজাৰ বিঘা মাটি আছে, পাৰ্চনেলি তেওঁলোকে লিজ দিব পাৰে। আৰু যদি আপোনালোকৰ কনচেপ্টটো যদি কাৰ্বি আংলঙৰ ৰাইজক যদি ক্লিয়াৰকৈ যদি বুজাব খোজে, তো আপুনি অফিচ অফ মেমৰেণ্ডাম সেইটো আপোনালোকে জাৰি কৰক যে কাৰ্বি আংলঙৰ ৰাইজে কি প্ৰফিট হ'ব এই বায়োগেছটো বহাই পেলাই, যে আমাৰ ৰাইজে কি প্ৰফিট হ'ব। আপুনি এই অফিচ অফ মেমৰেণ্ডাম সেইটো আগতে ডিক্লেয়াৰ কৰক, সেইটো জাৰি কৰক আৰু গোটেই কাৰ্বি আংলঙক বুজাই দিয়ক যে এই কোম্পানীটো আহিলে এই গেছটো ইয়াত যদি আমি প্ৰডাকশ্যন কৰোঁ আমাৰ ৰাইজে কিমান প্ৰফিট হ'ব। আৰু যিখিনি কথা আমি এতিয়া আপোনালোকক বুজাম এইখিনি বা আমি প্ৰটেষ্ট কৰা কি পইণ্টছখিনি, এইখিনি কথা অসমীয়াত আমাৰ XM অশোক তেৰণ ডাঙৰীয়া তেখেতে ভালকৈ বুজাই দিব। আমাৰ চেয়াৰমেন চেন্ট্ৰেলমুখী ডাঙৰীয়া ক'লে, গতিকে কথাটো যে কাৰ্বি আংলঙত বৰ্তমান পৰিস্থিতিবিলাক যিহেতু অসমৰ ভিতৰত ভূমি থকা মাটি থকাটো একমাত্ৰ কাৰ্বি আংলং ডিমা হাছাও এই দুখন জিলাতে থকাৰ কাৰণে অসম চৰকাৰে এডভান্টেজ আসাম 2.0 যিটোত যে তেওঁ কাৰ্বি আংলঙৰ কাৰণে কম্প্ৰেছ বায়োগেছ CBG সেইটো লৈ তেওঁলোকে ইতিমধ্যে 8 মাৰ্চ দিনাখন আমাৰ CMA অল পাৰ্টি মিটিং মাতিলে আৰু সেইদিনাখন আমি ডিষ্ট্ৰিক্ট হলৰ পৰা লিখিতভাৱে আমি সেই বিষয়টোত আমি লিখি দিছোঁ যে আমি সেই ছাবজেক্টটো আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি আমি নামানো। ইয়াৰ অৰ্থ এইটো হৈছে যিহেতু অসমৰ ভিতৰত সেউজ পাহাৰ বুলি ক'লে একমাত্ৰ কাৰ্বি আংলং বা ডিমা হাছাও আছে, গতিকে এইটো হোৱাৰ লগে লগে যিটো CBG যিটো প্ৰজেক্ট হোৱাৰ লগে লগে কাৰ্বি আংলং সেউজ পাহাৰটো একেবাৰে শেষ হৈ যাব, ইতিমধ্যে শেষ হৈ যাব আৰু যি অলপমান আছে এইটো শেষ হৈ যাব। কাৰণ ইয়াৰ পৰা আমাৰ কাৰ্বি আংলং জনগণৰ কাৰণে কোনো লাভ নহ'ব বুলি আমি ভাবোঁ। কাৰণ কিয়? কাৰণ ইয়াত পাহাৰীয়া মানুহসকলে বিভিন্ন জাতি জনজাতিসকলে ইয়াত খেতি বাতি কৰে, শস্য পৰা আৰম্ভ কৰি বেলেগ বেলেগ খেতি কৰে, সেই খেতি দি তেওঁলোকে জীৱন যাপন কৰি আছে। কিন্তু চৰকাৰ ফালৰ কাউন্সিল ফালৰ পৰা সেই মাটি যদি কিছুমান কৰ্পৰেট গোষ্ঠীসকলক যদি লিজে দিয়ক বা যিয়ে দিয়ক, দিয়াৰ লগে লগে সেই ভূমি অধিকাৰ কাৰ্বি আংলং জনগণৰ নাথাকে। আল্টিমেটলি আমি চকুৰ আগত দেখিবলৈ পাইছোঁ আসাম ৰাইফল, তাত সোমাব নোৱাৰোঁ, কিন্তু এগ্ৰিমেণ্ট আগত কি আছিল
যে কাৰ্বি আংলং খিলঞ্জীয়া মানুহৰ কাৰণে তেওঁলোকক কিছুমান চাকৰি বাকৰিৰ কাম জাম দিয়া হ'ব বুলি আছিল, কিন্তু কেইজন আমাৰ কাৰ্বি আংলং খিলঞ্জীয়া মানুহসকলে পাইছে এতিয়ালৈকে পোৱা নাই। ইয়াৰ উপৰিও বোকাজানৰ চিমেণ্ট ফেক্টৰী ইয়াৰে সম্পদ বুলি কৈছে, কাৰ্বি আংলং জনগণে এতিয়ালৈকে পোৱা নাই। তাত আপুনি বিনা অথৰিটি বিনা পাৰ্মিশ্যন আপুনি তাত সোমাব নোৱাৰে। কাৰ্বি লাংপি হাইড্ৰ প্ৰজেক্ট তাতো আমাৰ কাৰ্বি আংলং বা অসমৰ মানুহ কিমানজন চাকৰি বাকৰি পাইছে তাতো পোৱা নাই। আৰু কেইদিনমান আগত নিশ্চয় আপোনালোকে গম পাইছে যে আমাৰ বৰজানত তাত তেওঁলোকে চলাৰ প্ৰজেক্ট বহাবৰ কাৰণে more than 19,000 বিঘা সেই মাটি দিয়া হৈছে। তাত প্ৰায় 20,000 মানুহৰ কাৰণে তাৰ পৰা উচ্ছেদ কৰা হ'ব আৰু 23খনমান গাঁও ৰাইজসকলে তাৰ পৰা উঠি যাব লাগে। 20,000 মান মানুহ 23খনমান গাঁও সেই মানুহবিলাক থাকিব ক'ত, ফুৰিব ক'ত? যি ঠাইডোখৰ তাত এনিমেল কৰিডৰ বুলি আছে, যদি তাত চলাৰ প্ৰজেক্ট বহাই দিয়া হয় তাত জানো হাতী বা ভালু থাকিব? অসমৰ ভিতৰত যে হিউজ পাহাৰ বুলি থাকিব? চেম থিং এতিয়া মানে এই কংগ্ৰেছ বায়'গেছ যদি বহাই দিয়াৰ লগে লগে সেই গছ গছনিৰ পৰা আৰম্ভ কৰি জীৱ জন্তুবিলাকো থাকিব নোৱাৰিব। কাৰণ প্ৰথমতে সেই ঠাইডোখৰ কাটিব লাগিব, ৰিক্লেমেশ্যন কৰাব লাগিব। আমি জনা মতে তাত জংঘল কাটিব লাগিব, পুৰণি জংঘলবিলাক কাটি জুই জ্বলাই আকৌ সেই গছ ঘাঁহ বনে তাত লগাই নি তাৰ পৰা উৎপন্ন হ'ব লাগিব। উৎপন্ন হোৱাৰ পাছত বিক্ৰী কৰিব লাগিব, ল'ব লাগিব। কাৰ্বি আংলং ৰাইজে যেতিয়া ফেক্টৰী বহাই দিয়াৰ লগে লগে সেই পুৰণি গছ গছনিবিলাকতো নাথাকিব নহয়, শেষ হৈ যাব। এক নম্বৰ পুৰণি গছ গছনিবিলাকতো নাথাকিব আৰু পাহাৰীয়া মানুহবিলাকে জম খেতি কৰা আৰম্ভ কৰি সেই ঠাইখিনি নাইকিয়া হৈ যাব আৰু তেওঁলোকৰ ভূমি অধিকাৰ তেওঁলোকে নাথাকিব। সেইকাৰণে আমি ডিষ্ট্ৰিক্ট কংগ্ৰেছ ফালৰ পৰা এই প্ৰজেক্টটো আমি কৰিবলৈ আমি নামানো। গতিকে কাৰ্বি আংলং বহুত কৰিবলগীয়া আছে, সুবিধা দিয়াও না, বহুত সুবিধা দিয়া আছে। কাৰ্বি আংলং এতিয়া এগ্ৰিকালচাৰ পানী ব্যৱস্থা নাই, ইৰিগেশ্যন কোনো ব্যৱস্থা নাই, ইমান কিছুমান চৰকাৰৰ কৰিবলগীয়া আছে, সেইবিলাক দিয়ক, সেইবিলাক স্কিম দিয়ক। আৰু সঁচাকৈ তেওঁলোকে যদি সেই প্ৰজেক্টবিলাক যদি বহায়, বেলেগ জেগাত বহুত জেগাত আছে নহয়, বেলেগ বেলেগ জেগাত দিব পাৰিলে হয়। সেইকাৰণে আমি ডিষ্ট্ৰিক্ট কংগ্ৰেছ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে এই প্ৰজেক্টটো আমি নামানো আৰু ডিটেইলছ নোপোৱালৈকে আমি এতিয়ালৈকে সন্মত হ'ব নোৱাৰোঁ। ধন্যবাদ। মানুহক এনে জাষ্ট কম্পেনচেশ্যন দিব, বিঘাত বোলে 11,000 টকা দিব, 10,000 টকা দিব বুলি ক'লে নহ'ব না। কাৰেণ্ট একেবাৰে পাব 24 ঘণ্টা পাব লাগিছিল, আমি পাওঁ কিমান? এইটো এক্সাম্পল আমি পাই গ'লো না, দেশ প্ৰমাণ হৈ গ'ল। আৰু যদি এই প্ৰজেক্ট আৰু বোকাজানটো চুপাৰগড় হৈ গ'ল, আচাৰা পল হৈ গ'ল, তাত আমাৰ মানুহ চাকৰি কেইজন পাইছে, কাৰেণ্ট আমি কিমান পাইছোঁ? মাটিটো গৈ আছে, আমাৰ প্ৰপাৰ্টিবিলাক গৈ আছে, হিউজ যিবিলাক কিবা বিজনেছ বস্তুবিলাক গৈ আছে। গতিকে এইবিলাক মোৰ মতে চৰকাৰে বা কাউন্সিলে তেওঁলোকৰ নিজস্ব কিছুমান লাভালাভ পাবৰ কাৰণে এইবিলাক কৰ্পৰেট সকলক দিয়া হৈছে বুলি আমি ভাবোঁ। ইতিমধ্যে কাউন্সিলে সিদ্ধান্ত লৈছে, এইটো আৰু বেছি মাৰাত্মক হ'ব যদি পাম হয়। মিনিষ্টাৰ আহিছে, আমাৰ এজেণ্ডা মতে অকমান আৰু হেৰি ইংলিছত ইংলিছত গোটেইখিনি কথা। Today we have gathered from the Karbi Anglong District Congress Committee to actually speak about the recent program that was held, Advantage Assam 2.0, regarding a thing that our Chief Minister had said about the compressed biogas being put up in Karbi Anglong, and he had mentioned that he would give the land in 15 days to Ambanis. So our question in all this is, does he have the right to say that he would give the land in 15 days? Because he is the Chief Minister of Assam, correct, but the land in Karbi Anglong is a 6th scheduled land, wherein our rights are different, our land rights are different. So I don't think someone from outside can actually dictate what will happen in our land. That should not be. And actually our CEM also should not agree to something that has that will actually hamper the
the sixth schedule rights that has been given to the people of Karbi Anglong. Now, in all this, I would also like to say that he had called the CEM had called for a meeting on the 8th regarding this, for all party meeting for this, and from our Congress office we had given up written that in written we have given out that we will not be attending, as well as we don't agree to the terms and conditions or the particular project that was come. We don't agree to it. So we have given that in written, and also at the same time, we would also like to say that without the knowledge of the project, how it is going, we don't have any documents regarding the project. We have no idea how much land is going, or how exactly the whole project is going, or know how long they are going to stay here, or is it forever that they are going to take up our land. We have no idea how the whole project is going. So without that idea, how do they expect that we will agree to a particular thing without knowledge? So as an opposition also, we don't agree, and as a resident or as a person from Karbi Anglong also, we don't agree to that. We need complete details of the whole project for us to go through, so that we know what exactly it is. And he has in the recent meeting we have seen that the CEM has actually went ahead and promised quite a lot of things, saying that it would be all non-technical jobs would be given out to the locals, and say per bigha that 10,000 would be given, seeds would be given for the grass. So all those things have been said, but these are promises that we have heard many times. Quite a lot of projects has happened in past few years or past few decades. A lot of projects has happened, wherein every time we have seen over and again that it has been false promises. We don't see wherever they have said that locals would be given out jobs, but we don't see our locals being recruited. So what is the guarantee that now also it will not happen? What is the guarantee that we will not be just another group of people who will be subjected to just being providers? So we don't agree to that, because development, yes, we do welcome development. We need development, but not at the cost of our lives or our future generations. At the rate at which we are seeing the whole corporate coming into Karbi Anglong, because Karbi Anglong is a small place, Karbi community is a small community. So we don't want our community to be marginalized at the cost of development, because we have seen that every time something has come, 2-3% of influx happens. 2-3% of influx happens. So every time that happens, the influx rate is increasing, and we are being marginalized. So if this is now non-technical is promised to us, but the technical part, everyone is going to come from outside. 100% is going to be from outside. Then that would be again increasing influx. So that way, and it's not going to be for 1 year or 2 years. Obviously, it is going to be for a long time. Likewise, other projects that have been mentioned before, like how Sir mentioned the previous projects also. Then also it's the same thing. There are more people coming in from outside rather than our people getting the employment opportunities out here. So just by selling our grass or by becoming just another cultivator, I don't think our people will benefit much out of it. So we as a party, we don't agree to this, and we would like the CEM to please think on behalf of the people of Karbi Anglong, and not only for his benefit or for his corporate friends. ভাল কামখিনি আমি সমৰ্থন কৰো, কিন্তু কাৰ্বি আংলঙৰ ভিতৰতে মানে এতিয়াও ক্লিয়াৰ হোৱা নাই যে কিমান মাটি এতিয়া ৰাজা আছে, এইটোৱে ক্লিয়াৰলি তেখেতে কোৱা নাই। এতিয়া আমি জনা কাৰ্বি ৰাইজে এতিয়া কাম মাটি গঢ়ৰ কাৰণে পপুলেশ্যনটো বাঢ়ি আছে, সেইকাৰণে ফৰেষ্ট এৰিয়াটো কাম কৰিবলৈ পালে, ফৰেষ্ট এৰিয়াটো সোমাইছে, খেতি কৰিছে, তাত এতিয়া ৰিচেণ্টলি এভিকশ্যন কৰিছে। এইবিলাক আমি দেখিবলৈ পাইছো
কিন্তু বোলে এতিয়া আম্বানী ডাঙৰ কৰ্পৰেটক বোলে কিমান হাজাৰ মাটি দিব এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই আৰু এবাৰ যদি মাটি দিয়াৰ পিছত এতিয়া ৰাইজে সহজে মানে সহজ হ'ল আৰু কাৰ্বি মানুহবিলাকে এতিয়া তেখেতে মানে বায়োগেছ মাটি দিয়াৰ পাছত আৰু তেখেত কি কৰে কি নকৰে কোনে জানে এইটো মাটি এইটো মাটি দিয়াৰ পাছত তাৰ ভিতৰতে কি কৰে কি নকৰে তাত নাজানো আমি কাৰণ আমি স্পষ্টকে দেখা নাই নাচি ব্লেংকেটলি আমি এনেকুৱা মানে সংৰক্ষণ কৰিব নোৱাৰো আমি একো কথা নজনাকে আমি গম নোপোৱাকে আমি সংৰক্ষণ কৰিব নোৱাৰো আৰু কৰ্পৰেট ডাঙৰ ডাঙৰ কোম্পানী যিটো ফ্লাডগেট হৈ যাব এবাৰ দিয়াৰ পাছত কৰ্পৰেট বিলাক আহি থাকিব আৰু গোটেই কাৰ্বি আংলং মাটিটো কিনি পেলাব এইটো বিচাৰিছে আৰু এইবিলাক যিটো কাৰ্যকৰী কাউন্সিল চলাই আছে এতিয়া তেখেতসকলৰ ৰেছপনচিবিলিটি তেখেতসকলৰ দায়িত্ব এইটো কাৰ্বি ৰাইজৰ বা কাৰ্বি আংলং ৰাইজৰ সম্পত্তি ৰক্ষণাবেক্ষণ দিয়াটো নাছিল আচলতে ব্যবস্থা আছে হিমন্ত বিশ্ব শৰ্মাৰ মতে চলিব তাৰ কথা মতে কাম কৰিব নে কাৰ্বি আংলং ৰাইজৰ ইচ্ছাৰ মতে কাম কৰিব কাৰ্বি আংলং ৰাইজে কি বিচাৰে আজি বিচাৰে আমাক ইয়াতে সৰ্বাংগীন উন্নতি হওক ইয়াত আৰু কাৰ্বি আংলং ৰাইজৰ যিটো অধিকাৰ 244 অট'নমাছ এইটো গ্ৰহণ কৰা হওক এইটোৱে ৰাইজে বিচাৰিছে আৰু এতিয়া কি কৰিলে হিমন্ত বিশ্ব শৰ্মা কৈছে কৰ্পৰেট মাটি আনি ইয়াত হাজাৰ হাজাৰ বিঘা মাটি দিব এতিয়া তুলিয়াৰ মহান ডাঙৰীয়াৰ কাৰণে মোৰ এটা এইটোৱে প্ৰশ্ন আপুনি হিমন্ত বিশ্ব শৰ্মাৰ মতে কাম কৰিব নে কাৰ্বি আংলং ৰাইজৰ মতে কাম কৰিব